যেটো মানে এই ড্ৰাগছৰ ব্যৱসায় ধৰ্ষণৰ ব্যৱসায়ীসকললৈ আমি হয়তো প্ৰশাসনৰ মানুহৰ লগত আলোচনা বিলোচনাৰ মাধ্যম দি আমি মানে আইনৰ সহায় আশ্ৰয় ল'ম বুলি ভাবি থাকি এখন কিবা এজাহাৰ লিখি আছিলোঁ। ঠিক এই মুহূৰ্তত যেনিবা টাউনৰ মানে তিৰোতা কেইজনমান আহি বেয়াকৈ উচলি ভাষাৰে গালাগালি কৰাত সিহঁতৰ লগত কিবা অলপ হতাহতি হ'ল। কিন্তু হতাহতি হোৱা তাৰে পৰাই এজন মানে ইয়েজুল নামৰ এজন সৰ্বকাৰী তেখেতে আহি তাৰমানে আমাৰ মানে ৰাইজৰ মানুহক এটা এটাকৈ কাটিম বুলি মানে ভাবুকি দিলে আৰু সেই হিচাপত আমি প্ৰশাসনৰ মানুহক ইতিমধ্যে জনাইছোঁ আৰু কমপ্লিট মানে আমি ৰাইজৰ ফালৰ পৰা এই বিশেষ মানে আইনৰ সহায়ত যাম আৰু কি। আচলতে মাৰপিটটো কাৰ কাৰ মাজত হৈছিল? মাৰপিটটো তিৰি মানুহতো এইখিনি নামখিনি মই নাজানো যদিও কোনটো পক্ষৰ মাজত বিশেষ কৰি আমাৰ ৰাইজৰ ফালৰ পৰা 2-4জনে মাৰপিটটো অলপ বেছি কৰি খালে। মাৰপিট ৰাইজৰ কাৰ মাজত মাৰপিট হৈছিল? কোন পক্ষৰ মাজত? এইটো আজাহাৰ আলী পক্ষত আৰু পৰিয়ালৰ মাজত আৰু আমাৰ এই কি কয় জোনাব আলী পৰিয়ালৰ ছোৱালী পক্ষৰ পক্ষ। বোৱাৰীক যিটো শহুৰকে যে ৰেপ কৰিছিল বা ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল, সেই ঘটনা কেন্দ্ৰকে মাৰপিট হৈছে? হয়, এইখিনি কেন্দ্ৰকে মাৰি গৈছে। এতিয়া আৰক্ষী আহিছে, কি দাবী জনাব? আমি আইনৰ ওচৰত সহায় বিচাৰিছোঁ, ৰাইজে যাতে আইনে যাতে ইয়াৰ উপযুক্ত বিচাৰ কৰে, আমি যাতে সুবিচাৰ এটা পাওঁ।